বৰলুইতে বিভিন্ন সময়ত প্ৰবল গৰাখহনীয়াই হাজাৰ হাজাৰ মানুহৰ গৃহহাৰা কৰিছে আৰু হাজাৰ হাজাৰ কৃষিভূমি এই লুইতৰ বুকুত যোৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ মই আজি উপস্থিত আছোঁ ঐতিহাসিক যি বাঘবৰ বৈঠাপুতা ঘাট সত্ৰ আৰু সেই সত্ৰৰ কাষত মই উপস্থিত আছোঁ। এই সত্ৰৰ কাষৰ যি এইখন পথ আৰু মোৰ সহযোগীয়ে দেখাব, এইখন পথ বিগত ৩টা বছৰে বৰলুইতে খহাই নিয়াৰ উপক্ৰম হৈছে আৰু ইয়াৰে স্থানীয় যি ৰাইজ আছে, ৰাইজসকলে বিভিন্ন সময়ত বিগত ৩টা বছৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো আজিলৈ স্থায়ীভাৱে গৰাখহনীয়াৰ কোনো স্থায়ী সমাধান নহ'ল। এই বৈঠাপুতা ঘাট সত্ৰৰ কাষৰ যি পথ আৰু যিখন দলং আছে, প্ৰায় যোৱা অৱস্থা হৈ আছে, কিন্তু আজিলৈ স্থায়ীভাৱে সমাধান কৰাৰ কোনো পথ তেওঁলোকে বিচাৰি পোৱা নাই। বিভিন্ন সময়ত চৰকাৰে ওচৰত দাবী সাব্যস্ত কৰি আছে। স্থানীয় ৰাইজ আছে, ইয়াতে স্থানীয় ৰাইজৰ ওচৰলৈ যাম আৰু তেখেতৰ সকলৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম। হয় দাদা, আচলতে বৰ্তমানৰ যি আপোনালোকে আজি বিগত ৩টা বছৰে আপোনালোকে এই প্ৰতিবাদ সাব্যস্ত কৰি আছে, কিন্তু আজিলৈ ইয়াতে পাৰ্মানেণ্টভাৱে কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা হোৱা নাই, কি ক'ব? আজি তেওঁলোকে বাপুতি ইয়াতে জৈৱবেগ খেলাই গৈছিল, কিন্তু জৈৱবেগটো কোনো কামত নালাগাৰ কাৰণে ভাঙি চিঙি দিছে। এতিয়া বৰ্তমান সেই কামত নিদিয়া হৈছে, কিন্তু চাৰাহাক জনোৱা হৈছে, কিন্তু চাৰাহন কোনোদিন গুৰুত্ব নিদিয়ে। আৰু আমাৰ যিজন বিধায়কক জনোৱা হৈছে, কিন্তু বিধায়ক আজি পৰ্যন্ত ইয়াতে তেওঁলোকে আহি পোৱা নাই বা আহি সিমানখিনি গুৰুত্ব নিদিয়ে। আমি কি কৰিম? মাত্ৰ কেইমিটাৰমান দূৰত আছে আপোনালোকৰ ঘাট সত্ৰটো, বৈঠাপুতা ঘাট সত্ৰটো মাত্ৰ 20 মিটাৰমান, বৰ বেছি 20-22 মিটাৰমান দূৰত্বত বৈঠাপুতা ঘাট সত্ৰখন আছে। এই সত্ৰখন খহাই নিয়াৰ ফলত ইয়াৰে যি স্থায়ী বাসিন্দা, আপোনালোকে যি সত্ৰত যিসকলে হয়তো মানে জীয়াই ৰাখিছে, সেইসকল ব্যক্তি ক'ত যাব, কেনেকুৱাকৈ এই সত্ৰৰ এইখিনি কাম কৰিব আপোনালোকে? এই সত্ৰখন যেতিয়া যাব তেতিয়া আমি কি কৰিম নকৰিম এতিয়াও বৰ্তমান আমি চিন্তিত হৈ আছোঁ। কোন জেগাত যাম, কোন জেগাত নিম, কোন জেগাত থম, একো কৰিব পৰা নাই। এথেন চৰকাৰে যদি অনুগ্ৰহ কৰি মাতক এই সত্ৰখন ইয়াতে ৰখাৰ কাৰণে এটা ব্যৱস্থা কৰে, তেনেহ'লে আমাৰ এইখিনি মানুহে ইয়াতে সত্ৰখনক চাইয়ে থাকিবৰ কাৰণে চেষ্টা এটা কৰি আছে। যিহেতুকে এটা সম্প্ৰদায়, নিৰ্দিষ্ট কোনো এটা সম্প্ৰদায়ে যদি খিলঞ্জীয়া হিচাপে দাবী কৰিলেহেঁতেন তেতিয়াহ'লে কথা নাছিল, কিন্তু ইয়াতে হিন্দু, মুছলিম, বড়ো, কছাৰী সকলো জাতি সম্প্ৰদায়ৰ মানুহ আছে। গতিকে আচলতে ইয়াতে এইখন সত্ৰ কিয় ৰক্ষা কৰা নাই আৰু ইয়াৰে মানুহখিনি খিলঞ্জীয়া নহয় নেকি, কি ক'ব হেন্দ্ৰ? ইয়াতে আমি মোটামুটি 4টা সম্প্ৰদায় আছোঁ, 4টা সম্প্ৰদায় মিলিজুলি আছোঁ, কিন্তু আজি পৰ্যন্ত কোনো এটা হাই কাজিয়া হোৱা নাই। সেই হেতুকে চৰকাৰে আমাক ইয়াতে অলপমান গুৰুত্ব দিলে আমি নথৈ আনন্দিত হ'ম। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। ইয়াতে হিন্দু, মুছলিম, ইয়াতে কছাৰী আৰু অসমীয়া, মুছলিম, হিন্দুসকল আপোনালোকো আছে, বিভিন্ন জাতি প্ৰজাতি আছে ইয়াতে, কিন্তু আচলতে খিলঞ্জীয়া ইয়াৰে কোনো এজন ব্যক্তি খিলঞ্জীয়া নহয় নেকি যে চৰকাৰে ইয়াৰ পদক্ষেপ গ্ৰহণ কৰা নাই? তেনেকুৱা ধৰণৰে হৈছে, কাৰণ ইয়াত আমি বহুত শান্তিৰে আছিলোঁ। আমি হিন্দু মুছলমান বুলি কোনো জাতি ভেদ নাই, আমি সকলোৱে মিলি ইয়াত আছিলোঁ। আমাৰ ইয়াত গুৰুজনৰ যিখন সত্ৰ, মহাপুৰুষ মাধৱদেৱৰ বৈঠাপুতা ঘাট সত্ৰখন, এই সত্ৰখন গোটেৰে পৰিচিত আৰু সকলোৰে এই সত্ৰখনৰ প্ৰতি মৰম স্নেহ আছে। যদি সঁচাকৈ লুইতৰ বুকুত এই সত্ৰখন যায় তেতিয়াহ'লে সকলো মানুহৰ মনত এটা বিৰাট আঘাত পাব। সেয়েহে মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই সত্ৰখন অন্তিপলমে ৰক্ষাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে যেন। ধন্যবাদ জনাইছোঁ। আই মাতৃসকল আছে, তেখেতসকলৰ পৰা আমি কিছু কথা জানিম। হয় খুৰী, আচলতে কেনেকুৱা উপলব্ধি আপোনালোকৰ, কি অসুবিধাত ভুগি আছে অলপ ক'ব? নমস্কাৰ। আমাৰ মানে সত্ৰখন জীয়াই ৰখাৰ কাৰণে ৰাস্তাটো একেবাৰে খহি গৈছে, গতিকে চৰকাৰে ৰাস্তাটো ভালদৰে বান্ধি দিলে ভাল হয় আৰু। এই দাবী আপোনালোকে বিভিন্ন সময়ত উত্থাপন কৰি আহিছে। আজি বিগত 3টা বছৰ আমি ইয়াতে হয়তো সংবাদ সম্প্ৰচাৰ কৰিছোঁ, কিন্তু আজিলৈ কোনো সুফল পোৱা নগ'ল। এতিয়া শেষৰ ফালে আপোনালোকে চৰকাৰক কি জনাব? শেষৰ পৰা আমি চৰকাৰকো বহুতবাৰ কাকুতি মিনতি কৰিছোঁ, বহুতবাৰ কৈছোঁ তেওঁলোকক যেন আমাৰ সত্ৰখন জীয়াই ৰখাৰ কাৰণে ৰাস্তাৰ মানে বান এটা দিব লাগে। তেওঁলোকে এনেকুৱা পাৰ কৰি নেদি যদি জিঅ' বেগ তলৰ পৰা গাঁঠি দিলে হয়, কিজানি সত্ৰখন ৰল হয়। তেওঁলোকে মানে চৰকাৰে যিটো মানে সেই কৰিলে, পাৰ্কোবাইন পেলাই আছে, পাৰ্কোবাইনটো কোনো এটা মানে সেই ৰখা নাই নহয়, নদীটো খুন্দি আছে বৰ্তমানলৈকে। কি জনাব চৰকাৰক? বিশেষকৈ মুখ্যমন্ত্ৰীজনক কিবা জনাব? মুখ্যমন্ত্ৰী ছাৰক জনাওঁ আৰু তেওঁ যেন আমাক মানে ইয়াতে থকাৰ কাৰণে ভালকে এটা সেই কৰে, সেইটোৱে আৰু বান দি মাত্ৰ। হয়, ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে আচলতে এইখন যি সত্ৰখন মাত্ৰ
বৰলুইতৰ পৰা মাত্ৰ 20 মিটাৰমান নিলগত অৱস্থিত আছে। মোৰ সহযোগীয়ে দেখাব মাত্ৰ 20 মিটাৰমান দূৰত আছে আৰু 20 মিটাৰমান খহাই নিয়াৰ পাছতে সত্ৰখন ব্ৰহ্মপুত্ৰৰ বুকুত উঠি যাব। আৰু এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজসকল আৰু স্থানীয় ৰাইজসকল যিসকলে ইয়াৰ সযতনে এই সত্ৰখন ৰক্ষা কৰি আছে তেওঁলোকে শেষলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে। আচলতে শেষৰবাৰৰ কাৰণে হ'লেও দাবী জনাইছে যে এই সত্ৰখন ৰক্ষা নকৰিলে আচলতে এইসকল ব্যক্তিৰ অস্তিত্ব নোহোৱা হ'ব আৰু সেয়েহে মুখ্যমন্ত্ৰীক অচিৰে ইয়াৰ স্থায়ী সমাধান কৰাৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।